2017 চনৰ 31 মে ৰাজ্য কঁপাই যোৱা অৰ্ণমাই বৰাৰ হত্যাকাণ্ড আৰক্ষীৰ ভুলৰ বাবে ৰেহাই পালে মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত অৰ্ণমাই বৰাৰ স্বামীৰ বিস্ফোৰণ 2017 চনৰ 31 মেত ৰাজ্য কঁপাই যোৱা অৰ্ণমাই বৰাৰ হত্যাকাণ্ডই আজিও সকলোৰে মন মগজু জোকাৰি আছে। ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। কিন্তু আৰক্ষী প্ৰশাসনৰ সম্পূৰ্ণ গাফিলতিৰ বাবেই আজি মূল অভিযুক্ত মইনুল হকে উচ্চতম ন্যায়ালয়ৰ পৰা ৰেহাই পোৱাত হতবাক হৈ পৰিছে অৰ্ণমাই বৰাৰ পৰিয়াল। এওঁ অৰ্ণমাই বৰাৰ স্বামী। এই দুৰ্ভগীয়া মানুহজনে ক'লে তৃণমূল পৰ্যায়তেই সকলোবোৰ খেলিমেলি হৈ গৈছিল। দোষীক সাৰি যোৱাত সহায় কৰিছিল খুদ জাতি ভায়ে। এতিয়া সুপ্ৰিম কোৰ্টৰ যিটো ৰায় পালোঁ, এই ৰায়টোত গম পালোঁ যে সকলো খেলি মেলি তৃণমূল পৰ্যায়টোতে হৈ গৈছিল। আৰু যিসকলে মোৰ বক্তব্যটো চাইছে তেওঁলোকে যি ইয়াত ইনভলভ হৈছে তেওঁলোকে অনুভৱ কৰিব। ইয়াৰ গাফিলতি মই নহয়, সকলোৱে ক'ব যে পুলিচ প্ৰশাসন মই কৈছোৱে নহয় যে যি পুলিচ মোৰ পিছত 11 দিন লাগি থাকিল। কিয় লাগি থাকিল? মোৰ পিছত 11 দিন মুছলমানখিনিয়ে লগাইছে নেকি? নাই, আমাৰ জাতি ভায়ে লগাইছে। কিয় লগাইছে মই নাজানো। অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ ৰাজনৈতিক মেৰ পেছত অৰ্ণমাই বৰা সোমাই পৰা দুখ প্ৰকাশ কৰিলে স্বামীয়ে। মনত অলপ দুখ এইকাৰণে লাগিছে যে মোৰ অনুমান হৈছে যে অৰ্ণমাই বৰাৰ হত্যাকাণ্ডটো এটা ৰাজনৈতিক ইছ্যু আৰু ৰাজনৈতিক মেৰপেচত সোমাই পৰিলে। লাভালাভৰ কাৰণে হঠাৎ ই উদগীৰণ হয় আৰু সময় শেষ হোৱাৰ লগে লগে ই নাইকিয়া হয়। সাধাৰণ মানুহ হিচাপে কাৰোবাক কথা দিলে আমি এই কথা ৰাখিবলৈ চেষ্টা কৰোঁ, ক'লে অৰ্ণমাই বৰাৰ স্বামীয়ে। আমি সাধাৰণ মানুহ, আমি কাৰোবাক কিবা এটা ক'লে মুখখন ৰক্ষা কৰিবলৈ যথেষ্ট চেষ্টা কৰোঁ যে মই কোৱা কথাটো যদি মই ৰক্ষা কৰিব নোৱাৰোঁ তে সমাজত মই হেয় প্ৰতিপন্ন হ'ম। অৰ্ণমাই বৰাৰ স্বামীয়ে ক'লে দোষী যাতে সাৰি যাব নোৱাৰে মোক আশ্বাস দিয়া হৈছিল। মোক আশ্বাস দিছিল যে ইয়াতে যি কাৰণত এই অপৰাধীজনে মুক্তি পাইছে সকলোবিলাক চালি জাৰি চাই সংশোধন কৰি আমি সুপ্ৰিম কোৰ্টত প্ৰতিবেদন আগবঢ়াম। অৰ্ণমাই বৰাৰ স্বামীৰ বিস্ফোৰক অভিযোগ, হত্যাকাৰীৰ পিছ এৰি আৰক্ষী মোৰ পিছত লাগিছিল। আৰক্ষীক ভুল তথ্য দি ভব্য গব্য একাংশই সাৰি যোৱাৰ ব্যৱস্থা কৰি দিছে। সেইখিনি সময়ত মই পুলিচক প্ৰশ্ন কৰিছিলোঁ, চাওক মই বিমল বৰা, মোৰ ঘৰ কাৱৈমাৰী, মই কাৱৈমাৰীৰ স্থায়ী বাসিন্দা। আপোনালোক যিকোনো মুহূৰ্তত মোৰ ঘৰলৈ গ'লে মোক এৰেষ্ট কৰিব পাৰে। মোক এৰেষ্ট কৰিবলৈ আপোনালোকে বাংলাদেশ যাব নালাগে। তেওঁলোকৰ পৰা জানিলোঁ যে আমাৰে কিছু ভব্য লোকে তেওঁলোকক এনেকুৱা কিছুমান তথ্য দি তেওঁলোকক মোৰ পিছত ব্যস্ত কৰি ৰাখি আসামী সাৰি যোৱাৰ ব্যৱস্থাটো তেওঁলোকে কৰি দিলে। অৰ্ণমাই বৰাৰ স্বামীৰ অসহায় স্বীকাৰোক্তি, আমাৰ নিচিনা মানুহে কি কৰিব পাৰে? দুখ লাগিলেও আমাৰ সাধাৰণ মানুহে কি কৰিব পাৰে? আমি হাতযোৰ কৰিব পাৰোঁ, কাকতি মিনতি কৰিব পাৰোঁ, অভিমান কৰি আমি কাৰোবাক গালি দিব পাৰোঁ। এইবিলাক কৰিওতো লাভ নাই। আজি আমাৰ অভিভাৱকে মই যে অভিমানত কথা কৈছোঁ তেওঁ সেইটো অনুভৱ কৰা নাই বা তেওঁ সেইটো অনুভৱ নকৰে। প্ৰয়োজন পৰিলে তেওঁ মোলৈ ওলোটাই আৰু এপাত বান মাৰি দিব। অভিভাৱক বুলি কাক টাৰ্গেট কৰিলে অৰ্ণমাই বৰাৰ স্বামীয়ে? মই ব্যৱস্থাটো মুৰব্বী। মুখ্যমন্ত্ৰীগৰাকীয়ে সভাৰ সমিতিয়ে আপোনালোকৰ এই বিষয়টো মই মুখ্যমন্ত্ৰী বুলিয়ে কোৱা নাই যে মুখ্যমন্ত্ৰীজন ৰাজনৈতিকভাৱে তেওঁ আমাৰ
মুৰব্বী প্ৰশাসন ব্যৱস্থাটোত হোম ডিপাৰ্টমেণ্টটো আছে এটা কথা স্পষ্ট, আৰক্ষী প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবেই উচ্চতম ন্যায়ালয়তো অৰ্ণমাই বৰাৰ পৰিয়ালে ন্যায় নাপালে। প্ৰায়ে অৰ্ণমাই বৰাৰ প্ৰসংগই ৰাজনীতি তোলপাৰ লগায়। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বহু নেতাৰ মুখত অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ প্ৰসংগই আখৈ ফুটা দি ফুটে। কিন্তু তাৰ পিছতো অৰ্ণমাই বৰাৰ পৰিয়ালে ন্যায় নোপোৱাত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে এই মইনুল হক নামৰ মূল অভিযুক্তটোক মৃত্যুদণ্ডৰ পৰা ইয়াৰ পূৰ্বে ৰেহাই দিছিল উচ্চ ন্যায়ালয়ে। অৰ্ণমাই বৰাক ধৰ্ষণ আৰু হত্যাৰ অভিযোগ আছিল মইনুলৰ বিৰুদ্ধে। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে অসম চৰকাৰ কাষ চাপিছিল সৰ্বোচ্চ ন্যায়ালয়ৰ। কিন্তু উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখিলে। লগতে IPC 201ত বিহা শাস্তিও প্ৰত্যাহাৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। প্ৰমাণ নষ্টৰ অভিযোগত মইনুল হকক 7 বছৰৰ পৰিৱৰ্তে 3 বছৰৰ কাৰাদণ্ড দিছিল উচ্চ ন্যায়ালয়ে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে 201 ধাৰাটো দোষমুক্ত কৰে মইনুল হকক। কামপুৰৰ পৰা জ্যোতিপ্ৰসাদ বৰাৰ সহযোগত ব্যুৰ ৰিপৰ্ট DY 365।